নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত জুন 14 তাৰিখৰ পৰা জুন 20 তাৰিখৰ ভিতৰত হোৱা কাৰেণ্ট এফেয়াৰ্ছৰ আমি মেজৰখিনি আমি ডিসকাস কৰিম এই ভিডিঅ'টোত। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰভাৱে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন। জুন 14 তাৰিখৰ পৰা জুনৰ 20 তাৰিখৰ ভিতৰত যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে ভিতৰত আমি মেজৰখিনি আমি এমসিকিউ হিচাপে ডিসকাস কৰিম। ফাৰ্স্ট কোৱেশ্চনত আছে হুইচ ওয়ান অফ দ্য ফলোইং ইজ দ্য অটোবায়োগ্ৰাফি অফ ক্ৰিকেটাৰ সুৰেশ ৰাইনা। তলৰ কোনখন ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মজীৱনী? কোনখন হয়? অপচনবিলাকত কি আছে? বিলিভ, হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি, ষ্টেণ্ডিং মাই গ্ৰাউণ্ড, ইমপাৰফেক্ট, দ্য টেষ্ট অফ মাই লাইফ। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপচন এ বিলিভ, হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি। সুৰেশ ৰাইনাৰ আত্মজীৱনীখনৰ নাম কি হয়? বিলিভ, হোৱাট লাইফ এণ্ড ক্ৰিকেট টট মি। নেক্সট আছে The world's first wooden satellite will be launched from which nation? কোনখন দেশে বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহ উৎক্ষেপণ কৰিব? বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহ মনত ৰাখিব। বিশ্বৰ কি হয়? প্ৰথম কাঠৰ উপগ্ৰহ হয়, উডেন স্যাটেলাইট হয়। কোনে উৎক্ষেপণ কৰিব? কোনে লঞ্চ কৰিব? and the answer will be New Zealand. Option D is the correct answer. এতিয়া এই যেটো নেকি উডেন স্যাটেলাইট হয় ইয়া কোনে মানে প্ল্যান কৰি আছে লঞ্চ কৰিবলৈ? দ্য ইউৰোপিয়ান স্পেস এজেন্সি ESA, দ্য ইউৰোপিয়ান স্পেস এজেন্সিয়ে প্ল্যান কৰি আছে এই যেটো নেকি উডেন স্যাটেলাইট হয় ইয়াক 2021 চনৰ এই বছৰৰ মানে লাষ্টৰ ফালে এন্ডিং ফালে ইয়াক লঞ্চ কৰাৰ কি কৰিছে? প্ল্যান কৰিছে। আৰু ইয়াৰে যেটো নেকি মিজাৰ হয় সেই মিজাৰটো কি হয়? 10 by 10 সেন্টিমিটাৰ হয় আৰু ওজন হৈছে 1 কেজি। এটোতে একচুয়ালি কি হয়? এটা ন্যানো টেকনলজি হয়। ন্যানো টেকনলজি ইউজ কৰি এটো এক প্ৰকাৰ কি হয়? ন্যানো স্যাটেলাইট হয় যত নেকি যিখিনি কাঠৰ অংশ আছে সেইখিনি কোড ইউজ কৰিব, সারফেস প্যানেল হিচাপে ইউজ কৰিব। আৰু এই যেটো মিশন হয় এই মিশনৰ এই যেটো স্যাটেলাইট মিশন হয় ইয়াৰ লক্ষ্য কি হ'ব? আমাৰ ইয়াৰ লক্ষ্যটো হ'ব যে এই কাঠবিলাক বা এই এক ৰকমৰ যেটো প্লাইউড থাকিব সেই প্লাইউড বিলাকে নেকি শূন্যত বা স্পেসত মানে কেনেকুৱা ধৰণৰ কাম কৰিব। যেনেকৈ ধৰক এই হিট হওক বা যেটো তাপমাত্ৰা আছে বা যেটো ঠাণ্ডা আছে, শূন্যত যেটো ঠাণ্ডা আছে বা ভ্যাকুয়ামত যেখিনি কোল্ড আছে বা যিবিলাক ৰেডিয়েশন আছে সেইবিলাক কিমান সময়ৰ কাৰণে মানে সহ্য কৰিব পাৰিব, মানে এই কেনেকুৱা ধৰণৰ মানে বিহেভ কৰিব এই কাঠবিলাকে বা কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিব এই কাঠৰ ওপৰত সেইটো চাবৰ কাৰণে এই যেটো স্যাটেলাইট হয় এই স্যাটেলাইটৰ এই মিশন বা লক্ষ্যটো এইটো হয়। নেক্সট আছে Which state government has launched Yuva Shakti Corona Mukti Abhiyan? কোনখন ৰাজ্য চৰকাৰে Yuva Shakti Corona Mukti অভিযান মুকলি কৰিছে? কোনখন ৰাজ্য চৰকাৰে মুকলি কৰিছে? অপচন বিলাকত আছে আসাম, গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ। and the answer will be option D, মধ্য প্ৰদেশ। মধ্য প্ৰদেশে কি কৰিব? Yuva Shakti Corona Mukti অভিযান মুকলি কৰিব। স্পেশালি তোমাৰ কি করোনা বা যি কোভিড-19 চলি আছে তাৰে যিখিনি মানে জানিবলগীয়া আছে, যিখিনি এৱাৰনেছ হ'ব লাগে সেই এৱাৰনেছ বিলাক স্প্ৰেড কৰিবৰ কাৰণে মানে এই যেটো নেকি যুৱা শক্তি আছে এই যুৱা শক্তিৰ দ্বাৰা বা যিসকল যুৱকসকল আছে তেওঁলোকৰ দ্বাৰা যিখিনি এৱাৰনেছ স্প্ৰেড কৰিব লাগে সেই এৱাৰনেছ স্প্ৰেড কৰিবৰ কাৰণে একচুয়ালি এই যুৱা শক্তি কৰোনা মুক্তি অভিযানটো মুকলি কৰা হৈছে। ক'ত মুকলি কৰা হৈছে? মধ্য প্ৰদেশত মুকলি কৰা হৈছে। What is the reduced GST rate for ambulances? Ambulance বিলাকৰ কাৰণে যেটো নেকি GST ৰেট আছে সেইটো মানে কি কৰা হৈছে? হ্ৰাস কৰা হৈছে। কিমান হ্ৰাস কৰা হৈছে? 5%, 10%, 12%, 20%. and the correct answer is option C, 12%. আগতে কিমান পার্সেন্ট আছিল? 28% আছিল। এই 28%ৰ পৰা হ্ৰাস কৰি কিমান কৰা হৈছে? 12% কৰা হৈছে। মানে কিমানখিনি ৰিডিউস কৰা হৈছে? ৰিডিউস ৰেট কিমান কৰা হৈছে? 12%. Giona Sana, head of the world's largest family, passed away on June 13, 2021. He was a resident of which state?
বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়ালৰ মুৰব্বী জিঅনা সানা জুন 2021 চনৰ জুনৰ 13 তাৰিখে মৃত্যুবৰণ কৰে তেওঁ কোনখন ৰাজ্যৰ বাসিন্দা আছিল এটো একচুয়ালি এটো আপোনালোকে নিশ্চয় বাতৰিত দেখা পাইছে যে আটাইতকৈ বেছি মুৰব্বীৰ পৰিয়ালৰ যি মুৰব্বী তেওঁ মানে কি হৈছে মৃত্যুবৰণ কৰিছে এটা এটো বাতৰিত আহিব লগাও হয় কাৰণ এটো এটা ওয়ার্ল্ড রেকর্ড বুলিয়ে ক'ব পাৰি আটাইতকৈ ডাঙৰ পৰিয়াল বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়াল ওয়ার্ল্ড রেকর্ড হয় তো ইয়াৰ যিটো হেড হয় जो मुरब्बी হয় কোন হয় নামটো মনত ৰাখিব জিঅনা সানা হয় এনসাৰটো হ'ব ইয়াৰে শুদ্ধটো হ'ব মিজোৰামৰ বাসিন্দা আছিল তেওঁ আৰু এটা যেটো ৰিপৰ্ট মতে এটা ৰিপৰ্ট অনুসৰি তেওঁৰ ওয়াইফ আছিল 39 ওয়াইফস আছিল আৰু চিলড্ৰেন আছিল 94 আৰু অলমোস্ট 33 গ্ৰেন্ড চিলড্ৰেন আছিল গ্ৰেন্ড চিলড্ৰেন গতিকে আপোনালোকে ভাবি চাওক যে এটাই পৰিয়াল ইমান সদস্য কিমান সদস্য আপোনালোকে ভাবি চাওক যত নেকি চিলড্ৰেনে আছে 94 অলমোস্ট সেঞ্চুৰীৰ ওচৰা-ওচৰি আছে চিলড্ৰেন ওয়াইফস কিমান আছে ঘৈনিয়াক আছে 39 জনী ঘৈনিয়াক আছে আৰু লৰা চলি আছে 94 আৰু নাতিনিয়েক আছে 33 গতিকে কৰ বাসিন্দা হয় তেওঁ মিজোৰামৰ বাসিন্দা হয় হেওঁতক মানে এই 13 জুন তাৰিখে মৃত্যুবৰণ কৰিছে নাম হৈছে জিঅনা সানা নেক্সট আছে who has become the new prime minister of Israel ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰীজন হল ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰীজন কোন হয় নাফতালি বেনেট অপচন বি টো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ Indian sprint legend Milkha Singh passed in June 2021 he was honored with the Padma Shri in which year আমাৰ দেশৰ কাৰণে অতি গৌৰৱৰ বিষয় আছিল কিন্তু অতি দুখিত খবৰ হয় আমাৰ ভাৰতৰ কাৰণে এইটো কাৰণ মিলখা সিং ভাৰতৰ স্প্ৰিন্টাৰ আছিল যি নেকি 2021 চনৰ জুন মাহত মৃত্যুবৰণ কৰিছে তেওঁ পদ্মশ্ৰী এই বটাৰে কি কৰা হৈছে সম্মানিত কৰা হৈছে কিমান চনত সম্মানিত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1959 চনত তেখেতক পদ্মশ্ৰী বটাৰে সম্মানিত কৰা হৈছিল তো ইয়াৰ বিষয়ে আমি যদি অলপ চাও the legendary athlete was 4-time Asian Games gold medalist and 1958 Commonwealth Games champion এই যে legendary athlete আছে তেওঁ এছিয়ান গেমছৰ কি হয় 4 times কি হয় গোল্ড মেডেলিষ্ট হয় লগতে 1958 চনৰ যে কমনৱেলথ গেমছ হৈছিল তাতো কি আছিল তাৰে চ্যাম্পিয়ন আছিল আৰু তেখেতক পদ্মশ্ৰী বটাৰে সম্মানিত কৰা হৈছিল কিমান চনত 1959 চনত আৰু অকল এইখিনিতে সীমাবদ্ধ হৈ থকা নাই তেখেতে ভাৰতক ৰিপ্ৰেজেন্ট কৰিছে অলিম্পিকত কিমান চনত ৰিপ্ৰেজেন্ট কৰিছিল 1956 আৰু 1964 চনত এই দুবাৰ কি কৰিছিল দৌৰত কি কৰিছিল ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিল গতিকে ইয়াতে আমি কেইটামান কথা মনত ৰাখিব লাগিব যে পদ্মশ্ৰী বটাৰে কিমান চনত সম্মানিত কৰা হৈছিল আৰু এছিয়ান গেমছত কিমান বাৰ গোল্ড মেডেলিষ্ট আছিল বা কমনৱেলথ গেমছৰ চ্যাম্পিয়ন কিমান চনত হৈছিল তো এইবিলাক আমি মনত ৰাখিব লাগিব আৰু বিশেষকৈ কিমান চনত ভাৰতক অলিম্পিকত ৰিপ্ৰেজেন্ট কৰিছিল হেতু আমি মনত ৰাখিব লাগিব 1956 and 1964 ভাৰতৰ কাৰণে অতি গৌৰৱৰ বিষয় আছিল মিলখা সিং আপোনালোকে নিশ্চয় ইয়াৰ ওপৰত কৰা মুভিখন চাইছে সিনেমাখন নিশ্চয় চাইছে কিন্তু অতি দুখৰ বিষয় হয় ভাৰতৰ বাবে কাৰণ ভাৰতে এনেকুৱা এজন লেজেন্ডাৰিক হেৰুৱালে এটা আমি নেক্সট পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম What is the rank of India in the Global Peace Index 2021 Global Peace Indexত 2021 Global Peace Indexত ভাৰতৰ স্থান বা ভাৰতৰ ৰেংক কিমান হয় and that would be option B 135 এটা এই যে গ্লোবাল পিস ইনডেক্স হয় ইয়াক কোনেনো মানে প্ৰডিউস কৰে কোনেনো বা ৰেডি কৰে কোনেনো তৈয়াৰ কৰে the report is produced by the Institute for Economics and Peace IEP Institute for Economics and Peace IEP
এই ৰিপৰ্টটো কি কৰে তৈয়াৰ কৰে আৰু এই যে ৰিপৰ্ট হয় এই ৰিপৰ্টত কি থাকে শান্তি পিস its economic value and how to develop peaceful societies peaceful society কেনেদৰে ডেভেলপ কৰিব পাৰে বা ইকোনমিক্সৰ ভ্যালু কেনেকুৱা কি হৈছে এইবিলাক টপিকৰ ওপৰত সাঙুৰ খাই কেনে বা চাই কেনে কি কৰা হয় এই ৰিপৰ্টটো তৈয়াৰ কৰা হয় এটা এই ৰিপৰ্টত যিখন টপ 4খন টপ 4 কান্ট্ৰিজ আছে সেই কি হয় আইসল্যান্ড হয় একেবাৰে টপৰ আছে আইসল্যান্ড নিউজিল্যান্ড ডেনমাৰ্ক এন্ড পৰ্তুগাল তো এই সৰু সৰু দেশত কয় এইবিলাকটো সৰু দেশ ভাৰতৰ হিচাপত এইবিলাকে চাওক এইবিলাকে ভাৰতত কিমান ওপৰত আছে তো ভাৰতত কিমান শান্তিৰ প্ৰয়োজন ভাবিছক দেশখনৰ ভিতৰত কিমান শান্তি বজাই ৰাখিব কিমান প্ৰয়োজন আছে বা ইকোনমিক ভ্যালু কিমান ডাউনত আছে বা পিসফুল সোসাইটি ডেভেলপ কৰিব কাৰণে কিমান পিছপৰি আছে ভাৰতে তো এইটো এটা ভাবিবলগীয়া বিষয় হয় তো এইটো ক্ষেত্ৰত ভাৰতৰ ৰেংক কিমান হৈছে ভাৰতৰ ৰেংক হৈছে 135 তো কিমান পিছপৰি আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে Next আছে in June 2021 Microsoft Corporation named whom as its new chairman in place of John Thompson 2021 চনৰ জুন মাহত মাইক্ৰসফটে জন থমসনৰ ঠাইত কাক মানে ইয়াৰ চেয়াৰম্যান হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে গমে পায় সত্য নাডেলা হৈছে এতিয়া মাইক্ৰসফটৰ নতুন চেয়াৰম্যান নেক্সট আছে কেনিথ কোণ্ডা was which nation's first president কেনিথ কোণ্ডা কোনখন দেশৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল and that would be জাম্বিয়াৰ প্ৰথম কি আছিল ৰাষ্ট্ৰপতি আছিল কেনিথ কোণ্ডা হেওটকে তেখেতৰ মৃত্যু হৈছে হেতু কাৰণে এই প্ৰশ্নটো কারেন্ট এফেয়ার্সত আহিছে কিমান চনৰ পৰা কিমান চনত আছিল 1964 টু 1991 এই চনলৈকে তেখেত কি আছিল জাম্বিয়াৰ প্ৰেসিডেন্ট আছিল আৰু কি হয় প্ৰথম ফাৰ্স্ট ডেমোক্ৰেটিক্যালি ইলেক্টেড প্ৰেসিডেন্ট হয় যিয়ে নেকি জুনৰ 17 তাৰিখে কি কৰিছে মৃত্যুবৰণ কৰিছে এট দ্য এজ অফ 97 হেতু কাৰণে এটো কারেন্ট এফেয়ার্সত আহিছে বা বাতৰিত আপোনালোকে নিশ্চয় গম পাইছে কেনিথ কোণ্ডা was the first president of Zambia next আছে which nation is planning to set up an international vaccine institute কোনখন দেশে ইন্টাৰনেশনাল ভ্যাকচিন ইনষ্টিটিউট তৈয়াৰ কৰাৰ কাৰণে প্লেনিং কৰি আছে অপশনস আৰ ইন্ডিয়া বাংলাদেশ পাকিস্তান none of above and the correct answer is বাংলাদেশে এই সাউথ কোৰিয়াৰ লগত এগ্ৰিমেন্ট কৰি কেনে এই বাংলাদেশ চৰকাৰে সাউথ কোৰিয়াৰ লগত এগ্ৰিমেন্ট কৰি কেনে ভ্যাকচিন ইনষ্টিটিউট মানে সেটআপ কৰাৰ কাৰণে প্লেনিং কৰি আছে ভ্যাকচিন ইনষ্টিটিউট বনোৱাৰ কাৰণে কি কৰি আছে চিন্তা চৰ্চা কৰি আছে আমাৰ আজিৰ এই ভিডিওৰ অন্তিম প্ৰশ্নটো হৈছে আৰু এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় In which state is Kimin Potin Road inaugurated recently হেওটকৈ কোনখন ৰাজ্যত কিমিন পটিন পথ মুকলি কৰা হৈছে কিমিন পটিন পথ ৰোড মুকলি কৰা হৈছে কত কৰা হৈছে আসাম নাগাল্যান্ড মণিপুৰ হিমাচল প্ৰদেশ and the correct answer is Assam আৰু কোনে কৰিছে the defense minister Rajnath Singh inaugurated a 20 km long double lane কিমিন পটিন road in Assam's Lakhimpur district গটিকে এটো আমি মনত ৰাখিব লাগিব কেদিমান আগতে যে ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং আহিছিলে অসমলৈকে তো বেছি দিন হোৱা নাই তেখেতে 20 কিলোমিটাৰ লং ডাবল লেন নামটো হৈছে কিমিন পটিন ৰোড এটো আমি মনত ৰাখিব লাগিব কিমিন পটিন ৰোড কত অসমৰ লখিমপুৰ জিলাত এই কিমিন পটিন ৰোডটো কি কৰা হৈছে ইনঅগুৰেটেড মুকলি কৰা হৈছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ